Hello dear students, welcome back to the channel. Aji ami eto video solve korim class 10 gonitor 3.3 exercise question number 4. Okay, yar agor video lage ami question number 3 loke ami solve korilo. Aji ami yar question number 4 to solve korim. Okay, question number 4 to ki boli koise ami ekbar pori sam. Koise amak eta shrenir শিক্ষাৰ্থী সকলক কিছুমান শাৰীত থিয় কৰোৱা হল। যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয়। শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা। তো আমি কি কৰিব লাগে, শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। সাপোজ এনেকুৱা দুটা শাৰী আছে, তো ইয়াত ধৰা 1 2 3 4 জন ষ্টুডেন্ট আছে, ইয়াতো 1 2 3 4 জন ষ্টুডেন্ট আছে। তো এইটো আমাৰ দুটা শাৰী আছে আৰু 4 জন কৰি আছে, টোটাল কেইজন আছে 8 জন। ওকে, এতিয়া যদি মই কি কৰোঁ, এইটো তিনিটা শাৰী বনাই দিওঁ, এটা দুটা তিনিটা কৰিলে হ'বনে? তিনিটাত নহ'ব। সাপোজ মই 4টা শাৰী বনালো, এটা 4টা শাৰী বনালে কিমান হ'ব? 1 2 1 2 1 2 1 2 এনেকৈ থাকিব লাগিব। এতিয়া চোৱা, ষ্টুডেণ্টৰ সংখ্যা প্ৰতিটো শাৰীত কিমান হৈ গ'ল? 2 জন কৰি হ'ল আৰু টোটেল শাৰী কেইটা আছে? 4টা আছে। তেতিয়া কিমান হ'ব? 4 2 8। এতিয়া চোৱা, ইয়াত আমি যদি চাওঁ প্ৰথম কণ্ডিশ্যনটো, ইয়াত আমি চাইছিলোঁ ষ্টুডেণ্ট কি আছিল? প্ৰতিটো শাৰীত আছিল 4 জন কৰি আছিল, কিন্তু ইয়াত প্ৰতিটো শাৰীত কিমানজন হৈ গ'ল? 2 জন হৈ গ'ল। তো ষ্টুডেণ্টৰ সংখ্যা ইয়াত কমি গ'ল, কিন্তু ইয়াত কি হৈ গ'ল? শাৰীৰ সংখ্যা বাঢ়ি গ'ল। তো ইয়াত আমি যদি চাওঁ, আগতে শাৰী দুটা আছিল, ইয়াতে শাৰী কেইটা হৈ গ'ল? 4টা হৈ গ'ল। তো তেনেকুৱা কথা। তো যদি ইয়াত ক'ৰবাত কি হয়, 3 গৰাকী যদি আমি শিক্ষাৰ্থী বঢ়াই দিওঁ তেনে শাৰীৰ সংখ্যা এটা কমি যাব। প্ৰতিটো লাইনত যদি আমি 3 জন বঢ়াই দিওঁ তেন্তে এটা লাইন কমি যাব, এটা শাৰী কমি যাব। আৰু যদি আমি কি কৰোঁ, এটা শাৰীত যদি আমি 3 গৰাকী শিক্ষাৰ্থী কম হয়, যদি আমি আকৌ 3 জন কমাই দিওঁ, এটা শাৰীৰ পৰা যদি 3 জন কমাই দিওঁ, তেতিয়া আমাৰ কি হ'ব? শাৰীৰ সংখ্যা দুটা বেছি হৈ যাব। তো তেন্তে আমি শ্ৰেণীটোত থকা আমি শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰিব লাগে। ওকে, তেতিয়া বুজি পালা চাগে এইটো এক্সাম্পলৰ পৰা, হয়নে? এইটো মই যেনেকৈ বুজাই দিলোঁ। তো আমি প্ৰথমতে আমি কি ধৰি ল'ম, শাৰীৰ সংখ্যা আৰু কি কৰিম, আমি প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যাটো আমি ধৰি ল'ম। ওকে, চ' কুৱেশ্যন নম্বৰ 4 হয়, এইটো হৈ গ'ল আমাৰ এক্সাৰচাইজ 3.3। ওকে, তো আমি প্ৰথমতে ধৰি ল'ব লাগিব, ধৰা হ'ল কি ধৰি ল'ম, ধৰা হ'ল প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা, প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি ধৰিলোঁ, আৰু শাৰীৰ সংখ্যা আমি ধৰি ল'ম কিমান? y। ওকে, এতিয়া যদি আমি চাওঁ তেন্তে এতেকে কি হ'ব? মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা শিক্ষাৰ্থীৰ সংখ্যা, মুঠ ষ্টুডেণ্টৰ সংখ্যা কিমান হৈ যাব আমাৰ? xy। ওকে, কি হ'ল? কাৰণ ছাপোজ এইটো মই আগৰ এক্সাম্পলটো যদি আমি লওঁ, এনেকৈ ধৰা এটা শাৰীত কিমান কৰি আছে? 4 জন কৰি ষ্টুডেণ্ট আছে। তো আৰু কেইটা শাৰী আছে? আমাৰ টোটেল দুটা আছে। তো টোটেল ষ্টুডেণ্ট কিমান হৈ যাব? 4 2 8। ওকে, কিন্তু যদি মই কি কৰোঁ, ইয়াত ধৰা মই 2 জন কৰি থলোঁ এটা শাৰীত, তো তেতিয়া আমাৰ কিমান হ'ব? 2 জন কৰি আমাৰ 4টা শাৰী হ'ব, তেতিয়া কিমান হ'ব? 4 2 8। তো টোটেল ষ্টুডেণ্ট সদায় সমানে হ'ব। যদি মই শাৰীৰ সংখ্যা বঢ়াই দিওঁ, কমাই দিওঁ, আৰু ষ্টুডেণ্টৰ সংখ্যা মই কেনেকৈ ওলাম? প্ৰতিটো শাৰীত কিমানজন ষ্টুডেণ্ট আছে আৰু কিমানটা শাৰী আছে, সেইটো যদি মই পূৰণ কৰোঁ, তেতিয়া আমি কি পাওঁ? মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা শিক্ষাৰ্থীৰ সংখ্যা পাই যাম। তেতিয়াতো যদি মই শাৰীৰ সংখ্যা আৰু প্ৰতিটো শাৰীত কিমানগৰাকী শিক্ষাৰ্থী আছে, সেই দুটা যদি মই পূৰণ কৰি দিওঁ, তেতিয়া আমি কি পাম? টোটেল ষ্টুডেণ্টৰ সংখ্যা। তো মুঠ ষ্টুডেণ্টৰ সংখ্যা আমাৰ কিমান হৈ যাব? xy। ওকে, এতিয়া আমি প্ৰথম চৰ্তমতে বা আমি প্ৰশ্নমতে যদি আমি প্ৰশ্নটো ভালকৈ পঢ়ি চাওঁ, ষ্টেটমেণ্টটো যদি আমি ভালকৈ পঢ়োঁ, তাৰ পৰা আমি কি সমীকৰণ বনাব পাৰিম? যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, মানে আমি এটা লাইনত কি কৰিব লাগিব? 3 জন বঢ়াই দিব লাগিব। যদি আমি ইয়াত যদি চাওঁ, আমি কি বুলি ধৰিছিলোঁ? প্ৰতিটো শাৰীত কিমানজন কৰি আছে বুলি ধৰিছিলোঁ? x। তো আমি কি কৰিব লাগিব? xত আমি 3 জন বঢ়াই দিব লাগিব। ওকে, এইটো হৈ গ'ল আমাৰ প্ৰতিটো শাৰীত থকা ষ্টুডেণ্টৰ সংখ্যা। তেতিয়া আমাৰ কি হ'ব? তেন্তে শাৰীৰ সংখ্যা 1 কমি যাব। তো আমাৰ কি হৈ যাব? শাৰী যিটো আছিল আমাৰ y পৰা আমাৰ কি কমি যাব? 1 কমি যাব। এইটো হৈ গ'ল আমাৰ ষ্টুডেণ্টৰ সংখ্যা প্ৰতিটো শাৰীত। এইটো হৈ গ'ল আমাৰ লাইনৰ সংখ্যা, কিমানটা শাৰী আছে। যদি আমি দুটাও পূৰণ কৰোঁ, টোটেল আমি কি পাম? সদায় টোটেল যিমানজন ষ্টুডেণ্ট আছিল সিমানেই থাকিব। তো এইটো আমাৰ কি থাকিব? xy থাকিব। ওকে, এতিয়া আমি কি কৰিব লাগিব? এইটো আমি ব্ৰেকেটটো ভাঙি আমি পূৰণ কৰিব লাগিব। প্ৰথমতে xটো অকলে আমি লিখিব লাগিব y - 1ৰ আগত, পিছত আকৌ +3 আছে, +3টো আহিব আমাৰ y - 1ৰ আগত। তো দুটাও আমি পূৰণ কৰিব লাগিব। ওকে, যিটো ব্ৰেকেটৰ ভিতৰত আমাৰ দুটা পদ আছে। তো এইটো আমি পূৰণ কৰিম, x আৰু y, xy হ'ব মাইনাছ, x আৰু 1 পূৰণ হ'লে x হ'ব, প্লাছ 3 × y হ'লে আমাৰ কিমান হ'ব? 3y - 3 এগুণ কি হ'ব? 3, আৰু ইফালে আছে সোঁফালে আমাৰ xy। ওকে, তো ইফালে xy, ইফালৰ xy কাটি যাব, কাৰণ যদি মই ইফালে xyটো লৈ আহোঁ, মাইনাছ হ'ব। তো ইফালে এটা প্লাছ এটা মাইনাছ হ'লে কি যাব? কাটি যাব। তো সমানচিলে দুইফালে একে বস্তু থাকিলে আমি কাটি দিব পাৰোঁ। ইফালে থাকিব -x + 3y, আৰু এই 3টো মই সোঁফালে লৈ যাম। ওকে, তো ইফালে গ'লে আমাৰ +3 হৈ যাব, কাৰণ ইয়াত -3 আছিলে, কিন্তু আমাৰ xটো কি হৈ আছে? মাইনাছ হৈ আছে। তো মই এইটো প্লাছ কৰিব বিচাৰিছোঁ। তো গোটেইখিনি মই মাইনাছেৰে পূৰণ কৰিম। তো মাইনাছেৰে পূৰণ কৰিলে এইটো প্লাছে মাইনাছে মাইনাছ, এইটো প্লাছে মাইনাছে মাইনাছ, আৰু এইটো মাইনাছে মাইনাছে প্লাছ হ'ব প্ৰথমটো, আৰু এইটো যাব প্লাছে মাইনাছে মাইনাছ। তো এইটো আমি
কি হয় সমীকৰণৰ দুইফালে আমি একে একে বস্তুৰে পূৰণ কৰিব পাৰোঁ যেনেকৈ ভগ্নাংশৰ ওপৰত তলত একে বস্তুৰে পূৰণ কৰিব পাৰোঁ তেনেকৈ আমি সমীকৰণটো একে একে বস্তুৰে পূৰণ কৰিব পাৰোঁ এইটো হৈ গ'ল আমাৰ প্ৰথম চৰ্ত মতে এটা যদি আমি নেক্সট ষ্টেটমেণ্টটো পঢ়োঁ দ্বিতীয় চৰ্ত মতে ইয়াত আমাক কি বুলি কৈছে এটা যদি আকৌ কি হয় যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় এটা আমি কি কৰিব লাগিব ষ্টুডেণ্ট আছিল আমাৰ এক্সৰ পৰা আমি কি কৰিব লাগিব 3 জন কমাব লাগিব তো এইটো হৈ গ'ল আমাৰ প্ৰতিটো শাৰীত থকা ষ্টুডেণ্টৰ সংখ্যা ওকে আকৌ y লগত কি কৰিব লাগিব তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয় তেতিয়া কি হ'ব আমাৰ yটা শাৰী আছিল ইয়াৰ পৰা কি হ'ব দুটা বাঢ়ি যাব তো এইটো হৈ গ'ল আমাৰ ষ্টুডেণ্টৰ সংখ্যা আৰু এইটো হৈ গ'ল আমাৰ শাৰীৰ সংখ্যা তো দুটা পূৰণ কৰিলে আমি কিমান টোটাল ষ্টুডেণ্ট কিমান xy তেন্তে এইটো আকৌ আগৰ নিচিনা হৈ গ'ল তো এইটো আমি x এৰে প্ৰথমতে পূৰণ কৰিব লাগিব পাছৰটো y + 2 আকৌ -3 আছে -3 ৰে পূৰণ কৰিব লাগিব y + 2 ওকে তো এইটো হৈ যাব আমাৰ xy এতিয়া এইটো যদি মই পূৰণ কৰোঁ x আৰু y পূৰণ হ'লে xy হ'ব + 2 * x হ'ব আমাৰ 2x - 3 * y কিমান হ'ব 3y প্লাছ মাইনাছ হ'ব প্লাছে মাইনাছে মাইনাছ এইটো হ'ব 3 × 6 আৰু সমান কি হ'ব xy সোঁফালৰ xy আৰু বাওঁফালৰ xy কি হৈ যাব আমাৰ কাটি যাব তো এইটো আমাৰ থাকি যাব 2x আৰু ইফালে -3y আছে সোঁফালে আমাৰ 6 টো লৈ গ'লে +6 হ'ব কাৰণ ইফালে মাইনাছ হৈ আছে তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ এটা যদি মই 1 আৰু 2 টো ভালকৈ ধ্যান দিওঁ ইয়াত 1 নম্বৰটো x আছে প্ৰথম পদটো ইয়াত আছে আমাৰ কিমান 2x তো নাই মিলা যদি মই সেকেন্ডটো চাওঁ 3y আছে ইয়াতো 3y আছে মাইনাছত আছে দুটাও তো এইটো মিলি আছে তো আমি একো পূৰণ কৰিব নালাগে যিকোনো এটা মিলিলে হ'ল তো এইটো আমি কি কৰিম সিধা বিয়োগ কৰি দিম তো 1 ৰ পৰা 2 মাইনাছ কৰিম তো 1 - 2 তো 1 নম্বৰ সমীকৰণটো কি আছে আগতে লিখি লওঁ 1 নম্বৰ আছে আমাৰ x - 3y = -3 x - 3y = দিয়া আছে আমাক -3 আৰু 2 নম্বৰ সমীকৰণটো আমাৰ কি আছে 2 নম্বৰটো যদি আমি চাওঁ 2x - 3y সমান কি দিয়া আছে 6 তেন্তে এই প্লাসটো হৈ যাব মাইনাস মাইনাসটো হৈ যাব প্লাস এটো হৈ যাব প্লাস টু মাইনাস ওকে তো এইটো এটা সেম টু সেম এটা প্লাস এটা মাইনাস কাটি যাব ইফালে -3 আৰু -6 হ'ব আমাৰ -9 আৰু আগফালে যদি আমি চাওঁ এটা প্লাস এটা মাইনাসত বিয়োগ কৰিব লাগিব দুটা x ৰ পৰা এটা x গলে আমাৰ থাকি যাব এটা x তো মাইনাসটো ডাঙৰ আছিল সেইকাৰণে মাইনাস তো মাইনাস মাইনাস কাটি যাব তো ইয়াৰ পৰা আমি কিমান পাম এটাকে x পাই গলো আমি 9 ওকে তো x ৰ মানটো আমি একত পাতি দিম আৰু y ৰ মান লম তো x ৰ মান একত পাতি পাওঁ একত পাতি পাওঁ এটা যদি আমি চাওঁ এক নম্বৰ সমীকৰণটো এতে লিখা আছে আমি একো পূৰণ কৰা এইটো হ'ব x - 3y = -3 x - 3y = -3 তো ইয়াত আমি যদি চাওঁ x মানে x 3 * y y মানে সৰি x ৰ মান পাইছো আমি x ৰ মান পাতিব লাগিব x মানে 9 - 3y = -3 9 টো ইফালে যোগ হৈ আছে খুফালে আগত প্লাস চিন আছে খুফালে গলে হৈ যাব আমাৰ মাইনাস তো -3 - 9 তো এটো হৈ যাব আমাৰ y = এটো ইফালে পূৰণ হৈ আছিল খুফালে গলে হৰত যাব তেতিয়া পূৰণ হৈ থাকিলে যেতিয়া সাইড চেঞ্জ হয় তেতিয়া আমাৰ কি হয় চিনৰ কোনো পৰিৱৰ্তন নহয় ওকে তো -3 আৰু -9 হৈ যাব -12 এক এক চিন থাকিলে যোগ কৰিব লাগিব 9 3 12 তে 3 ৰে আমি কাটিব পাৰো 3 4 * 12 তেতেকে আমি কিমান পালো y ৰ মান পালো আমি 4 ওকে আৰু মাইনাস মাইনাস কাটি যাব ওপৰৰ তলৰ মাইনাস উঠি যাব সো এটাকে আমাক কি বলা পড়িছিল মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা মোট শিক্ষাৰ্থীৰ সংখ্যা এটাকে মোট শিক্ষাৰ্থীৰ সংখ্যা কি হ'ব মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা শিক্ষাৰ্থীৰ সংখ্যা কি আছিল আমাৰ xy আছিল নহয় জানো তো xy মানে আমাৰ কি হয় x মানে পাইছো আমি 9 y মানে কিমান পাইছো 4 তো কিমান হৈ যাব 36 তো এইটো হ'ব আমাৰ ইয়াৰ নিৰ্ণয় সমাধান ওকে